গগৈ এটা কথা মনত ৰাখিব, গৌৰৱ গগৈ যেতিয়া জন্ম হোৱা নাছিলে, যেতিয়া ভাৰত স্বাধীনতা পাইছিল, সেইকাৰণে তেতিয়া ভাৰতবৰ্ষৰ মানে স্বাধীনতাও তেওঁ দেখা নাই। যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰাম গৌৰৱ গগৈ দেখা নাই, কাৰণ তেওঁৰ জন্মই হোৱা নাই, তেওঁ এই ধৰণৰ কথা যে কৈ আছে। আৰু দ্বিতীয়টো হ'ল কি, তেওঁ ইতিহাস পঢ়িব লাগিছিল। ভাৰতবৰ্ষৰ যিটো স্বাভিমান, সেই স্বাভিমান লৈ তেওঁ চৰ্চা কৰিব লাগিছিল। তেওঁ যি কথাটো ক'লে যে বিজেপিৰ কোনো শ্বহীদ নাই বুলি, বিজেপিৰ শ্বহীদ কেনেকৈ থাকিব? বিজেপিৰ জন্ম হৈছে 1980 এটা পাৰ্টিত জন্ম লাভ কৰা পাৰ্টি এটা, তাতে আপুনি আকৌ স্বাধীনতা সংগ্ৰাম ক'ত বিচাৰি পাব? আৰু কংগ্ৰেছৰ কথা যিটো কৈছে যে কংগ্ৰেছে স্বাধীনতা আনি দিছে, সেইটো কংগ্ৰেছ আৰু এইটো কংগ্ৰেছৰ মধ্যে বহুত ফৰক আছে। মোৰ এতিয়াও মনত আছে, আমি কিতাপত পঢ়িছিলো, মহাত্মা গান্ধীয়ে কৈছিল যে স্বাধীনতাৰ পিছত কংগ্ৰেছ পাৰ্টিক ডিছবেণ্ড কৰি দিব লাগিছিল, মানে বন্ধ কৰি দিব লাগিছিল, কংগ্ৰেছ পাৰ্টিক সমাপ্ত কৰি দিব লাগিছিল। কিন্তু জৱাহৰলাল নেহৰু বা ৰাহুল গান্ধীৰ যি পৰিয়াল, তেওঁলোকে এইটো কাম কিয় নকৰিলে? কাৰণ তেওঁলোকে কংগ্ৰেছ পাৰ্টিক ব্যৱহাৰ কৰিব বিচাৰিল তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে। আজি যিটো কংগ্ৰেছ আছে, কংগ্ৰেছ আই, কংগ্ৰেছ এ, বি, চি, ডি, ই, এফ, জেড লৈকে তেওঁলোকে বনাইছিল। আপোনালোকে নিশ্চয় মন কৰিব, কংগ্ৰেছ আই, কংগ্ৰেছ জেড, কংগ্ৰেছ পি, কংগ্ৰেছ অমুক এ, ইমান কিমান ভাগ ভাগ কংগ্ৰেছ কৰিলে। এই কংগ্ৰেছৰ যদি বেজ্জতি কৰিছে, কংগ্ৰেছৰ যদি মানে ক্ষতি কৰিছে, এই যিসকল ইতিহাস পঢ়া নাই, যিসকল নাজানে ভাৰতবৰ্ষৰ মানে সংগ্ৰাম কেনেকৈ হৈছিল, তেওঁলোকৰ কাৰণে আজি কংগ্ৰেছো মানে লজ্জিত হ'বলগীয়া হৈছে। এইকাৰণে মই এটা কথা কৈছো যে গৌৰৱ গগৈ পাকিস্তানলৈ বেছি চৰ্চা কৰি আছে। গৌৰৱ গগৈ ব্ৰিটিছৰ গোলামী কৰি আছে, এতিয়াও কৰি আছে, ঘৰতে তেওঁ ব্ৰিটিছৰ গোলামী কৰি আছে। যিটো মানুহ এতিয়াও স্বাধীনতা, ভাৰতবৰ্ষৰ স্বাধীনতা, ব্ৰিটিছৰ পৰা স্বাধীনতা পোৱাৰ পিছতো যোন ব্যক্তি, যি কংগ্ৰেছ নেতা এতিয়াও ঘৰৰ ভিতৰতে ব্ৰিটিছৰ মানে শাসনত আছে, তেতিয়া আপুনি ভাবিব পাৰে তেওঁ আৰু দেশৰ প্ৰেম কি থাকিব পাৰে। সেইকাৰণে গৌৰৱ গগৈ আমাৰ ভাৰতবৰ্ষৰ আইডল হ'ব নোৱাৰে, আমাৰ নতুন প্ৰজন্মৰ কাৰণে তেওঁ মানে কোনো আইডল হ'ব নোৱাৰে। গতিকে এইকাৰণে গৌৰৱ গগৈ মানে মই ভাবো যে এটা ঠিক আছে, এতিয়া মিডিয়াৰ যুগ, অলপ চলপ তেওঁ পাব। আৰু যিমান দিন পিছফালে এই যিটো ইষ্ট পাকিস্তান, ৱেষ্ট পাকিস্তানৰ পৰা অহা মানুহখিনি তেওঁক সমৰ্থন কৰি থাকিব, তেওঁলোকে অলপ আগবাঢ়ি থাকিব। কিন্তু ভাৰতবৰ্ষত জাগিছে, ভাৰতবৰ্ষৰ মানুহে জাগিছে। আৰু এইকাৰণে 1980ত জন্ম লোৱা এটা পাৰ্টি, এটা দল, ভাৰতীয় জনতা পাৰ্টি, আজি ভাৰতবৰ্ষৰ শাসন চলাই আছে। গৌৰৱ গগৈ এটা কথা মনত ৰাখিব, গৌৰৱ গগৈ যেতিয়া জন্ম হোৱা নাছিলে, যেতিয়া ভাৰত স্বাধীনতা পাইছিল, সেইকাৰণে তেতিয়া ভাৰতবৰ্ষৰ মানে স্বাধীনতাও তেওঁ দেখা নাই। যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰাম গৌৰৱ গগৈ দেখা নাই, কাৰণ তেওঁৰ জন্মই হোৱা নাই, তেওঁ এই ধৰণৰ কথা যে কৈ আছে। আৰু দ্বিতীয়টো হ'ল কি, তেওঁ ইতিহাস পঢ়িব লাগিছিল। ভাৰতবৰ্ষৰ যিটো স্বাভিমান, সেই স্বাভিমান লৈ তেওঁ চৰ্চা কৰিব লাগিছিল। তেওঁ যি কথাটো ক'লে যে বিজেপিৰ কোনো শ্বহীদ নাই বুলি, বিজেপিৰ শ্বহীদ কেনেকৈ থাকিব? বিজেপিৰ জন্ম হৈছে 1980 এটা পাৰ্টিত জন্ম লাভ কৰা পাৰ্টি এটা, তাতে আপুনি আকৌ স্বাধীনতা সংগ্ৰাম ক'ত বিচাৰি পাব? আৰু কংগ্ৰেছৰ কথা যিটো কৈছে যে কংগ্ৰেছে স্বাধীনতা আনি দিছে, সেইটো কংগ্ৰেছ আৰু এইটো কংগ্ৰেছৰ মধ্যে বহুত ফৰক আছে। মোৰ এতিয়াও মনত আছে, আমি কিতাপত পঢ়িছিলো, মহাত্মা গান্ধীয়ে কৈছিল যে স্বাধীনতাৰ পিছত কংগ্ৰেছ পাৰ্টিক ডিছবেণ্ড কৰি দিব লাগিছিল, মানে বন্ধ কৰি দিব লাগিছিল, কংগ্ৰেছ পাৰ্টিক সমাপ্ত কৰি দিব লাগিছিল। কিন্তু জৱাহৰলাল নেহৰু বা ৰাহুল গান্ধীৰ যি পৰিয়াল, তেওঁলোকে এইটো কাম কিয় নকৰিলে? কাৰণ তেওঁলোকে কংগ্ৰেছ পাৰ্টিক ব্যৱহাৰ কৰিব বিচাৰিল তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে। আজি যিটো কংগ্ৰেছ আছে, কংগ্ৰেছ আই, কংগ্ৰেছ এ, বি, চি, ডি, ই, এফ, জেড লৈকে তেওঁলোকে বনাইছিল। আপোনালোকে নিশ্চয় মন কৰিব, কংগ্ৰেছ আই, কংগ্ৰেছ জেড, কংগ্ৰেছ পি, কংগ্ৰেছ অমুক এ, ইমান কিমান ভাগ ভাগ কংগ্ৰেছ কৰিলে। এই কংগ্ৰেছৰ যদি বেজ্জতি কৰিছে, কংগ্ৰেছৰ যদি মানে ক্ষতি কৰিছে, এই যিসকল ইতিহাস পঢ়া নাই, যিসকল নাজানে ভাৰতবৰ্ষৰ মানে সংগ্ৰাম কেনেকৈ হৈছিল, তেওঁলোকৰ কাৰণে আজি কংগ্ৰেছো মানে লজ্জিত হ'বলগীয়া হৈছে। এইকাৰণে মই এটা কথা কৈছো যে গৌৰৱ গগৈ পাকিস্তানলৈ বেছি চৰ্চা কৰি আছে। গৌৰৱ গগৈ ব্ৰিটিছৰ গোলামী কৰি আছে, এতিয়াও কৰি আছে, ঘৰতে তেওঁ ব্ৰিটিছৰ গোলামী কৰি আছে। যিটো মানুহ এতিয়াও স্বাধীনতা, ভাৰতবৰ্ষৰ স্বাধীনতা, ব্ৰিটিছৰ পৰা স্বাধীনতা পোৱাৰ পিছতো যোন ব্যক্তি, যি কংগ্ৰেছ নেতা এতিয়াও ঘৰৰ ভিতৰতে ব্ৰিটিছৰ মানে শাসনত আছে, তেতিয়া আপুনি ভাবিব পাৰে তেওঁ আৰু দেশৰ প্ৰেম কি থাকিব পাৰে। সেইকাৰণে গৌৰৱ গগৈ আমাৰ ভাৰতবৰ্ষৰ আইডল হ'ব নোৱাৰে, আমাৰ নতুন প্ৰজন্মৰ কাৰণে তেওঁ মানে কোনো আইডল হ'ব নোৱাৰে। গতিকে এইকাৰণে গৌৰৱ গগৈ মানে মই ভাবো যে এটা ঠিক আছে, এতিয়া মিডিয়াৰ যুগ, অলপ চলপ তেওঁ পাব। আৰু যিমান দিন পিছফালে এই যিটো ইষ্ট পাকিস্তান, ৱেষ্ট পাকিস্তানৰ পৰা অহা মানুহখিনি তেওঁক সমৰ্থন কৰি থাকিব, তেওঁলোকে অলপ আগবাঢ়ি থাকিব। কিন্তু ভাৰতবৰ্ষত জাগিছে, ভাৰতবৰ্ষৰ মানুহে জাগিছে। আৰু এইকাৰণে 1980ত জন্ম লোৱা এটা পাৰ্টি, এটা দল, ভাৰতীয় জনতা পাৰ্টি, আজি ভাৰতবৰ্ষৰ শাসন চলাই আছে।